হেল্ল' ষ্টুডেণ্ট, তোমালোকে গম পাইছে আজি NTA নটিচ আহিছে যিহেতু ৰিনিট হ'ব বা ৰিনিট কিয় হ'ব সেইটো তোমালোকে অবভিয়াছলি গম পাইছা। মই আজি ৰিনিট কিয় হ'ব, NTA কি কৰিলে সেইবোৰ ওপৰত ডিছকাছ একেবাৰে নকৰোঁ। মোৰ কথাটো হ'ল অবভিয়াছলি এক্সাম হৈ আছে, এতিয়া তাত আমাৰ হাতত একো নাই যে আমি নহ'বই, আমি হ'ব নিদিওঁ, একো কৰিব নোৱাৰোঁ। আমি এতিয়া এটাই কাম কৰিব পাৰোঁ, আমি ইয়াৰ আগত কৰা ভুলটোৰ পৰা শুধৰাব পাৰিম। মই ষ্টুডেণ্টখিনিক ক'ব পাৰিম যে তোমালোকে কি কৰিবা। এজ এ ষ্টুডেণ্ট তোমালোকে কি কৰিবা, লাষ্ট এক্সামটোত তুমি কি ভুল কৰিলা, সেই এক্সামটোত কৰা ভুলখিনি যাতে নেক্সট ৰিনিটত তোমালোকৰ ভুল নহয়, বা আকৌ এতিয়া তোমালোকৰ মনত ভাবি আছা চাগে ৰিনিট কেতিয়া হ'ব, তো মই আজি সেইটোৰ ওপৰতে ডিছকাছ কৰিম। যিহেতু এক্সাম কেঞ্চেল হৈ গ'ল, আহি থকা এক্সামটো ভাল হ'ব লাগিব, মেণ্টেলি তোমালোকে নিজকে প্ৰিপেয়াৰ কৰিব লাগিব যে এক্সাম মই এইবাৰ ভাল কৰিমেই। এইবাৰ মই এক্সাম হলৰ পৰা ওলাই যাতে মই নকওঁ পেপাৰ লেণ্ডি আছিলে, পেপাৰ ইজি বাট লেণ্ডি বুলি মোক যাতে বা বেলেগক যাতে তোমালোকে ক'বলগীয়া নহয়। কিয়? কাৰণ তুমি লাষ্ট টাইমত তুমি কুৱেশ্যন প্ৰেক্টিছ কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত তোমাৰ টাইম মেনেজমেণ্টত ইছ্যু আহিব পাৰে। এইবাৰ তোমাৰ যদি টাইম মেনেজমেণ্টৰ ইছ্যু নাহে, তাৰ কাৰণে তুমি নিজকে প্ৰিপেৰেশ্যন কৰা আৰু কুৱেশ্যন প্ৰেক্টিছ কৰা। এতিয়া নেক্সট আহা, ৰিনিট হ'ব। তুমি মনত ভাবি আছা যে ৰিনিট হ'ব কেতিয়া বা আমি কিমান টাইম পাম। ময়ো ক'ব নোৱাৰোঁ, সেইটো NTA ক'ব। কিন্তু মই মনত ভাবিছোঁ যে তোমালোকক যদি মই NTA গোটেই মে' মাহৰ প্ৰগ্ৰাম লিষ্টটো দেখাওঁ, তুমি মন কৰিবা, তোমালোকে অবভিয়াছলি বহুতে CUET এক্সাম দিবা, গোটেই মে' মাহটো তোমাৰ CUET এক্সামে কভাৰ কৰি থৈছে। মানে গোটেইটো CUET অকুপাই কৰিছে মে' মাহ। NTA কণ্ডাক্ট কৰে CUET। দেন নেক্সট আহিলে 22 জুনত UGC নেট হ'ব, সেইটো NTA কণ্ডাক্ট কৰে। এতিয়া নেক্সট কথাটো হ'ল তোমাৰ হাতত, তুমি জানা যে নিট এক্সাম সদায় ছানডে হয় আৰু more than 22 লাখ ষ্টুডেণ্টে এক্সাম দিব। ইমানো পচিবল নহয় যে 7 তাৰিখে NTA এক্সাম কণ্ডাক্ট কৰিব পাৰিব, বিকজ এগেইন ৰিএডমিট দিব লাগিব, ৰিচিডিউল কৰিব লাগিব এক্সাম চেণ্টাৰ, পেপাৰ প্ৰিণ্ট কৰিব লাগিব ডিফাৰেণ্ট লেংগুৱেজত। চ' মই ভাবোঁ 7 জুনৰ পচিবিলিটি একেবাৰে কম। 7 জুনতো ডেফিনেটলি কিবা কিবি এক্সাম আহিবও পাৰে। নেক্সট আহিলে জুনৰ 7th আছে, 14টো পৰে দেই, 14th জুনো তোমাৰ কি হয়, ছানডে হয়। নেক্সট তোমাৰ 21 জুনৰ পিছত মে বি 28 জুন আকৌ ছানডে হয়। অ'কে, এতিয়া কথাটো হ'ল লাষ্ট তোমাৰ নিটৰ পেপাৰ আউট হৈছিলে হাৰিয়ানা 2016ত, 2015ত মে বি 2015-16 এনেকুৱাতে হয়। কিন্তু সুপ্ৰিম কোৰ্টে এটা অৰ্ডাৰ দিছিলে 2016ত যে এক্সাম যদি কিবা কাৰণত কেঞ্চেল হয় বা এক্সাম যদি ৰিচিডিউল কৰিব লগা হয় বা ৰিকণ্ডাক্ট কৰিব লগা হয়, এজন ষ্টুডেণ্টে মিনিমাম 30 days পাব লাগিব। কিমান ডে পাব লাগিব? মিনিমাম 30 days ফৰ প্ৰিপেৰেশ্যন। তো তোমালোকে 30 days পাবলৈ হ'লে 7 জুনৰতো পচিবিলিটি একেবাৰে নাই। 14 জুনৰ পচিবিলিটি মে বি হ'ব পাৰেও নহ'বও পাৰে, কাৰণ NTA ইমান সোনকালে আকৌ এটা এক্সামৰ কাৰণে আকৌ ৰিচিডিউল কৰাতকৈ মই ভাবোঁ NTA অলপমান টাইম ল'ব পাৰে। চ' তোমালোকে মিনিমাম 45 days মান পাব পাৰা। ঠিক আছে, মেক্স টু মেক্স 45, মিনিমাম নহয়, মেক্স টু মেক্স 45 days পাবা। তো মেক্স টু মেক্স 45 daysত তোমালোকে কি কৰিবা চোৱা, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল তোমালোকে পঢ়িলা, মে' 3 তাৰিখে নিটৰ এক্সাম দিলা, অনলি 1 week তোমালোকে ৰেষ্ট ল'লা। মে' 3 তাৰিখৰ এক্সামটোত তুমি বহুত ভুল কৰিলা। বায়'লজি তোমাৰ লেণ্ডি আছিল, তাৰ কাৰণে কেমেষ্ট্ৰি কৰিব নোৱাৰিলা, তাৰ কাৰণে ফিজিক্স কৰিব নোৱাৰিলা। আমি কি কৰিব লাগিব এতিয়া? আমি সেই ভুলবোৰ শুধৰাব লাগিব। আমি নেক্সট এক্সামটোত বায়ো টাৰ্গেট কৰিব লাগিব। আৰু মই মোৰ ফালৰ পৰা ছাজেষ্ট কৰিম যে প্ৰত্যেকজন ষ্টুডেণ্টে যাতে টাৰ্গেট কৰে বায়'লজি মিনিমাম 350 marks থাকে। এতিয়া মন কৰিবা, তুমি প্ৰথমে বায়ো এটেম্প কৰা, তাৰপিছত তুমি কেমেষ্ট্ৰি এটেম্প কৰা, তাৰপিছত তুমি ফিজিক্স এটেম্প কৰা। এই পেটাৰ্ণটোত তুমি নিটৰ এক্সাম প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এনেকৈ দিয়ে মই ভাবোঁ। কিন্তু এইবাৰ কি হ'ল, বায়'লজি লেণ্ডি আছিলে। লেণ্ডি থকাৰ কাৰণে কি কৰিলে ষ্টুডেণ্টে, ফিজিক্স কুৱেশ্যন এটেম্প কৰিব নোৱাৰিলে। তো তাৰ কাৰণে মেক্সিমাম ষ্টুডেণ্টৰ অসমত, মই অসমৰ কথা কৈ আছোঁ, এভাৰেজ ষ্টুডেণ্টৰ 510, 490, 480, 520, 530, এইবোৰ কিয়?
তোমাৰটো পেপাৰ টান নহয় নে মই যদি কওঁ কেমিষ্ট্ৰিত মিনিমাম 25টা কুৱেশ্যন মানে মিনিমাম 30 কুৱেশ্যন বহুত ইজি আহিছে ফিজিক্সতো ইজি আহিছে পেপাৰ কেনেকুৱা আছিল সেইটো বাদ দিয়া মোৰ কথাটো হ'ল যিটো এক্সামত তুমি ভুল কৰিলা পেপাৰ লেন্ডি আছিলে ফিজিক্স কৰিব নোৱাৰিলা পেপাৰ লেন্ডি আছিলে কেমিষ্ট্ৰি সেই ভুলটো নেক্সট নিটত নকৰা যাতে বায়োলজিত পুৰা টাৰ্গেট কৰা 350 নেক্সট তুমি কেমিষ্ট্ৰিত মিনিমাম 35টা যাতে কুৱেশ্যন তুমি কৰিব পাৰা ফিজিক্সত যাতে মিনিমাম 30টা কুৱেশ্যন কৰিব পাৰা এক্সামৰ দিনা সেইটো তোমাৰ টাৰ্গেট হ'ব লাগিব ঠিক আছে এতিয়া চোৱা মই তোমালোকক ক'লোঁ যে টেণ্টেটিভ তোমালোকৰ জুনৰ লাষ্ট মানে থাৰ্ড উইক মানত এক্সাম হ'ব পাৰে থাৰ্ড উইক নহ'লে ফ'ৰ্থ উইকততো যোৱাৰ চান্সেছ খুবেই কম কাৰণ জুলাইৰ ফাৰ্ষ্ট উইক যদি পাবগৈ লগা হয় দেন কাউন্সেলিং কৰিব লাগিব আকৌ এগেইন তোমাৰ MCCৰ তোমাৰ কি কৰিব লাগিব একাডেমিক ছেশ্যন ষ্টাৰ্ট কৰিব লাগিব বেছি লেণ্ডি হৈ যাব চ' মিনিমাম তোমালোকে মেক্স টু মেক্স 45 ডেজ পাবা মিনিমাম নহয় মেক্স টু মেক্স 45 ডেজ পাবা তাৰ কাৰণে তুমি নেক্সট যিটো এক্সাম আহি আছে আগৰ এক্সামটোত তুমি যিটো ভুল কৰিলা সেই ভুল যাতে ভুলতো নকৰা বায়োলজি কুৱেশ্যন যাতে তুমি উইদিন 45 মিনিটছ কমপ্লিট কৰা ঠিক আছে বায়'ৰ পিছত কেমিষ্ট্ৰি কৰা ৰিক্স একেবাৰে নল'বা আৰু এইবাৰ মেক্সিমাম ষ্টুডেণ্টে মোক ফোন কৰিছে যে ছাৰ মোৰ মাৰ্কছটো 420 410 430 আহিছে মই ভেটেনেৰি পামনে এই যিখিনি মনত ভাবি আছিলা ভেটেনেৰি ফিচাৰী পালেও হ'ব মই BDS পালেও হ'ব আয়ুষ পালেও হ'ব বাদ দিয়া গোল্ডেন চান্স এটা আহিছে 1 মান্থ আছে তুমি মন দিয়া নিজৰ ইম্প্ৰুভমেণ্টটো আনা ক'ত তুমি ভুল কৰিলা তুমি স্লো আছিলা তুমি মানিবই লাগিব তুমি স্লো আছিলা চ' তুমি মাৰ্কছ কম পাইছা তুমি স্লো নাইকিয়া হ'ব লাগিব স্লোটো তুমি ফাৰ্ষ্ট কৰিব লাগিব কেনেকৈ কৰিব লাগিব তুমি প্ৰেক্টিছ কৰিব লাগিব কি প্ৰেক্টিছ কৰিব লাগিব কুৱেশ্যনছ যিমান পাৰা কুৱেশ্যন প্ৰেক্টিছ কৰা যিমান পাৰা মক টেষ্ট দিয়া আৰু মই কৈছোঁ আৰ্গন কোচিঙৰ ফালৰ পৰা আমি ৰিষ্টাৰ্ট বেটছ এটা ষ্টাৰ্ট কৰিম আৰু 3 to 4 ডেজৰ ভিতৰত তোমালোকৰ কাৰণে আমি নটিফিকেশ্যন আনিম আৰু আমাৰ ফালৰ পৰা ইনফৰমেশ্যন তোমালোকৰ তাত থ্ৰু দ্য ভিডিঅ' যাব ৰিষ্টাৰ্ট বেটছ ফৰ গুৱাহাটী ষ্টুডেণ্ট আমি কেনেকৈ কৰিম আউটছাইডাৰ ষ্টুডেণ্টৰ কাৰণে আমি কেনেকৈ হেল্প কৰিম আমি আছোঁ তোমালোকৰ লগত তোমালোকে খালি এটা কথা কৰা নিজক ফ'কাছ কৰা এতিয়া খালি অমুক হ'ল তমুক হ'ল আকৌ এক্সাম কেনেকৈ দিম চোৱা 7 ডেইজে হৈছে তোমালোকৰ এক্সাম শেষ হৈছে গোটেই ইয়েৰটো আমি তোমালোকৰ লগত লাগিলোঁ এতিয়া আমিও ভাবি আছিলোঁ যে আমি অমুক কৰিম আমি তমুক কৰিম এতিয়া আমি এগেইন আমাৰ টিমটো আমি ডিচাইড কৰিছোঁ আজি আমাৰ মিটিং হৈছে যে আমি আৰু 2 to 3 ডেইজৰ পিছত তোমালোকৰ কাৰণে আমি কি কি কৰিলে তোমালোকৰ হেল্প হ'ব ঠিক আছে NTA ভুল 2024টো কৰিছে নেক্সট NTA ভুল বুলি বাদ দিয়া আৰু কোনে কি কৰিছে এইটো পিছৰ কথা এজন ষ্টুডেণ্টৰ ইয়েৰ লষ্ট টাইম লষ্ট তেওঁলোকেতো কেতিয়াও বুজি নাপায় পেৰেণ্টছৰ কিমান কষ্ট কেতিয়াওতো বুজি নাপায় এগেইন 1 মান্থৰ কাৰণে যেতিয়া প্ৰেক্টিছ কৰিব লাগিব প্ৰিপাৰেশ্যন কৰিব লাগিব এজন পেৰেণ্টছে এজন যদি ফাইনেন্সিয়েল কণ্ডিশ্যন যদি খুবেই বেয়া তেওঁৰ কাৰণে কেনেকুৱা ধৰণৰ হ'ব পাৰিব NTAটো বুজি নাপায় বুজি কোনে পাৰিব তেওঁ ওচৰৰ মানুহজন বা তেওঁ টিচাৰজনে বুজি পাব এতিয়া সেইকাৰণে আমি কৈছোঁ যে 1 মান্থটো ৰিস্ক লোৱা পঢ়া ভালকৈ নিজক টাইম দিয়া নিজক ইম্প্ৰুভমেণ্ট আনা কুৱেশ্যন প্ৰেক্টিছ কৰা আমাৰ ফালৰ পৰা ক'বলগীয়া এইখিনিয়ে আৰু আমি তোমালোকৰ লগত আছোঁ আৰ্গন কোচিঙৰ প্ৰত্যেকজন টিচাৰ তোমালোকৰ লগত আছে আৰু আমাৰ ভিডিঅ' ৰেগুলাৰ যাব আৰু তোমালোকক আমি ৰিষ্টাৰ্ট বেটছ কেতিয়া ষ্টাৰ্ট কৰিম আমি জনাই আছোঁ তো মনত ৰাখিবা 45 ডেজ কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব 45 ডেজ মানুহটো পাই যাবা কুৱেশ্যন প্ৰেক্টিছ কৰা নিজক ইম্প্ৰুভ কৰা আৰু ইয়াতকৈ বেলেগ একো নকওঁ মই আৰু পঢ়া যিহেতু আজি 12 মে'ৰ পিছত কাইলৈ 13 মে' হ'ব তো ষ্টাৰ্ট কৰাই কাইলৈ পৰা ষ্টাৰ্ট কৰা বায়ো পঢ়া NCERT কেমিষ্ট্ৰি কুৱেশ্যন প্ৰেক্টিছ কৰা আৰু এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈছে PYQ কমপ্লিট কৰা যিমান PYQ কুৱেশ্যন আছে কমপ্লিট কৰা আৰু এইটো মনতে ভুলতো নাভাবিবা যে আগৰ এক্সামটো ইজি আছিল এবাৰ পেপাৰ ইজি আহিব চ' এবাৰ পেপাৰ যদি লিক হয় নেক্সট পেপাৰৰ ষ্টেণ্ডাৰ্ডটো বহুত বেছি হাই আহে চ' ৱৰ্ষ্ট চিটুৱেশ্যনটোৰ কাৰণে মেণ্টেলি প্ৰিপেয়াৰ হোৱা এনেকুৱা নহয় যে এই আকৌ এক্সামটো পতাৰ কাৰণে মোৰ বেয়া হ'ল সেইটো নহয় তুমি 1 উইকৰ ৰেষ্ট লৈছা আকৌ পঢ়া কিতাপ যদি সামৰিছা কিতাপ উলিয়াই লোৱা তুমি যদি ভাবিছিলা মই যে 600+ পাম সেইজন ষ্টুডেণ্টেও পঢ়া এতিয়া কাৰণ তুমি যদি এই 1 উইকৰ গেপৰ পিছত লেথাৰ্জি ক্ৰিয়েট হয় হয়তো তুমি 600 যদি আগতোত পাইছিলা আকৌ এগেইন তোমাৰ 500লৈ নামি আহিব পাৰে চ' তুমি এতিয়া ভুলতো টাইম ৱেষ্ট নকৰিবা পঢ়া ঠিক আছে বাই আজিলৈ ঠিক আছে